হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি পঢ়িম নৱম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 2। অধ্যায়ৰ নামটো হৈছে বহুপদ। এই অধ্যায়ত আজি আমি অনুশীলনী 2.5ৰ শেষৰ তিনিটা প্ৰশ্ন কুৱেশ্যন নম্বৰ 14, কুৱেশ্যন নম্বৰ 15 আৰু কুৱেশ্যন নম্বৰ 16 আমি সলভ কৰিম। ইয়াৰ আগত যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰ আমি সলভ কৰি পিনি ভিডিঅ' বনাই আমাৰ চেনেলত দি থৈছোঁ। তোমালোকে এইখিনিও চাই ল'বা, তেতিয়া ভালকৈ বুজি পাবা। ঠিক আছে, তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে আমাৰ কুৱেশ্যন নম্বৰ 14। কৈছে যে ঘনফল প্ৰকৃতাৰ্থত নিৰ্ণয় নকৰাকৈ তলৰ প্ৰতিটোৰ মান নিৰ্ণয় কৰা। তাৰমানে ইয়াতে যিটো প্ৰশ্ন দিছে, মই প্ৰশ্নটো লিখি লৈছোঁ। কুৱেশ্যন নম্বৰ 1 to -12 3³ হয়নে নহয়? এতিয়া আমাক ইয়াতে কি কৈছে নিশ্চয় বুজি পাইছে চাগে। ইয়াৰখিনি ডাইৰেক্ট মানে ঘনফলটো নিলেকে, যেনেকৈ 5³ মানে কি 125 হয়নে নহয়? 7³ মানে 4 3 4 এনেকৈ হয় হয়নে? এই এনেকৈ ডাইৰেক্ট নকৰাকৈ আমাক কি কৈছে ফৰ্মুলা হয়, মানে আমাক কি কৈছে মানে ঘনফল নোলিয়াকৈ ডাইৰেক্ট আমাৰ এইবাৰ মান উলিয়াব কৈছে। তাৰমানে কি কৰিব লাগিব, আমি ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব, মানে বীজগণিত অভেদ ব্যৱহাৰ কৰিব লাগিব। এতিয়া ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটোৰ কোনটো অভেদ বুলি ক'লে মানে আমি যাবগৈ লাগিব কুৱেশ্যন নম্বৰ 13 ৰোমান নম্বৰ 1লৈ যাব লাগিব। ঠিক আছে, আমি যে কুৱেশ্যন নম্বৰ 13 ৰোমান নম্বৰ 1 যে সমাধান কৰি যে পাইছিলোঁ, এইটো চোৱাচোন। মই প্ৰশ্নটো উলিয়াই দিছোঁ তোমালোকৰ কাৰণে। তোমালোকৰ এই 13 নম্বৰ কুৱেশ্যন নম্বৰ 13 ৰোমান নম্বৰ 1টো মই অলৰেডি এইটো 11 হ'ল ন, সলভ কৰি দি থৈছোঁ। তোমালোকে এইটো চাই ল'বা, ক'ত থাকিলে কি ৰ'বা দেই, মই চাই লৈছোঁ। এইটো আমাৰ এইটো আমাৰ কুৱেশ্যন নম্বৰ, এইটো চোৱা আমাৰ এইটো প্ৰশ্ন দেখিছা নহয়। আমি কুৱেশ্যন নম্বৰ 13 কি পাইছিলোঁ, যদি x + y + z = 0 হয় তেন্তে কি হৈ গৈছে x³ y³ z³ = 3 কি হয় x y z। এই ফৰ্মুলাটো এতিয়া আমাৰ কি হ'ব দৰকাৰ হ'ব। তাৰমানে ইয়াক আমি অলৰেডি প্ৰমাণ কৰি দি থৈছোঁ নহয়, হয়নে নহয়? কুৱেশ্যন নম্বৰ 13A1ত, গতিকে ইয়াকে আমি এতিয়া ব্যৱহাৰ কৰিম। ঠিক আছে, গতিকে আমাৰ প্ৰশ্নটো কি আছিলে কুৱেশ্যন নম্বৰ 14(1) ন। ইয়াতে আমাক কি কৈছে যে এইখিনিতে উলিয়াব লাগিব নহয়। গতিকে এই অভেদটো আমি কেনেকৈ ব্যৱহাৰ কৰিম, যে আমি চাম যে ইয়াক আমি x বুলি ল'ম, ইয়াক আমি y বুলি ল'ম, আৰু ইয়াক আমি কি বুলি ক'ম z বুলি ধৰিম। ঠিক আছে, x = কি 12, y = x = -12 হয় নাই, y = 7 আৰু z = 5। এতিয়া আমি চাম x + y + z = 0 হয় নেকি। আৰু যদি 0 হয় তেন্তে আমি কি লিখিব পাৰিম, তেন্তে দেন বুলি লিখিছোঁ দেই, তেন্তে বাৰু অসমীয়া লিখিলে মানে তেন্তে কি হ'ব বুলি কৈছোঁ মই, যে x³ + y³ + z³ লিখিব 3xy z হ'ব। গতিকে আমি xৰ মানটো আমি কি কৈছোঁ -12 হয়নে নহয়, y মানটো 7, zৰ মানটো 5 = 0 হয়নে নহয়। এতিয়া এইখিনি যদি কৰোঁ 12 + 12 = 0 নহয়, 0 হয়নে চাম আমি, হয়নে নহয়। এতিয়া আমি এইটো কৰিলে মানে কি হ'ল 0 পালোঁ। তাৰমানে কি পালোঁ, তাৰমানে কি পাইছে যে x + y + z = 0। এতিয়া আমি কি কৰিব পাৰিম, এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিব পাৰিম। ঠিক আছে, বহুতখিনি ক'লোঁ। এতিয়া আমি এতিয়া ডাইৰেক্ট আমি কৰি দেখাম, তেতিয়া তোমালোকে বুজিয়েই পাবা। ঠিক আছে, মই কৰি দেখাই দিম, এনেকৈ কৰি থাকিলে নহ'ব, ভালকৈ আমি লিখি এতিয়া দেখাম। ঠিক আছে, তো আমি প্ৰথমে লিখি ল'ম সলিউশ্যন। আমি লিখিম যে আমি জানো বুলি লিখিম যে x + y + z যদি হয় যদি z হয় তেন্তে কি হ'ব x³ + y³ + z³ আমি কি লিখিব পাৰিম, যে 3xy z আমি লিখিব পাৰিম। এতিয়া ইয়াত আমি xৰ মানটো কি বুলি ধৰিম, x = ধৰিম -12, ঠিক আছে, y = ধৰিম 7 আৰু z = ধৰিম 5। এতিয়া আমি চাম x + y + z = 0 হয়নে নহয়। এতিয়া x = -12, y = 7 আৰু z = 5 এতিয়া চোৱা -12 + 12 = 0 পালোঁ। তেন্তে আমি লিখিব পাৰিম যে এতিয়া লিখিব পাৰিম, ইমান আখৰ বেয়া হৈছে নহয়, তেন্তে ৰ'বা 1 মিনিট, লাহে লাহে লিখিব লাগিব, তেতিয়াহে। তেন্তে আমি কি লিখিব পাৰিম যে x³, এতিয়া x³ মানটো কি x³ -12³ হয়নে নহয়, প্লাছ y³ মানটো কি 7³ z³ মানে কি 5³ মানটো আমি কি লিখিব পাৰিম 3 × xyz, 3 × x মানে -12 × z মানে +7, y মানে +7 × z মানে +5। ইয়াৰ পৰা আমি ইয়াতে সিহঁতৰ মানটো এতিয়া আমি উলিয়াই দিম। এতিয়া চব উলিয়ালে কি হ'ব, 3 × 12 কৰিলে কি হ'ব, এইটো প্লাছ আৰু মাইনাছ কি হ'ব, 3 × 12 36 × 7 × 5 35 35। এতিয়া আমি এই দুটাক আমি পূৰণ কৰিম। 36 × 35 যদি কৰি আছোঁ, 5 × 30 = 0, কৰিলে 3, 5 × 3 = 15, 15 × 3 = 18,
6 3 18 8 উকলিলে 1 3 3 9 কে 10 2 1 এটো কিমান 12 এটো কি হ'ব 1260 কি হ'ব 1260 এফালে প্লাস মাইনাসে মাইনাস ঠিক আছে এটা আমাৰ আনসাৰটো হ'বগে -1260 ইজ দা আনসাৰ তোমালোকে এটা এটো কৰি চালেও যদি ক্যালকুলেটৰ মাইছোৱা এনেকে তোমালোকে আনসাৰটো পাবা ঠিক আছে চাইলো এবাৰ এটা এবাৰ এনেকৈ চাইলো গুটেটো তাপা মই ডাঙৰ কৰি দেখাম ঠিক আছে এটা মই ডাঙৰ কৰি চাইলো এটা মই পিছত চোৱা ঠিক আছে একেদৰে আমি এতিয়া ৰোমান নাম্বাৰ 2 কৰিম প্ৰশ্নটো নিশ্চয় বুজি পাইছা নহয় আমি চাব লাগে যে x + y + z ৰ মানটো যদি মানে যোগফল কৰিলে 0 হয় নেকি আৰু যদি 0 হয় তেন্তে হেতৰ যেটো কিউবৰ যোগফলটো কি হ'ব 3xyz হ'ব গতিকে আমি ফৰ্মুলা কোৱেশ্চনটো পাতি লওঁ কি আছে আমাৰ 28 + 28 কিউব প্লাস এফালে মাইনাসৰ ভিতৰত 15 আছে নেকি ন এফালে প্লাস মাইনাসৰ ভিতৰত 13 আছে নেকি যদি ভুল হোৱা নাই এবাৰ চাই দিছো মই প্ৰশ্নটো ঠিক আছে গতিকে ইয়াতে আমাৰ এটো x ৰ মান হ'ব এটো আমাৰ y ৰ মান হ'ব এটো আমাৰ কি হ'ব z ৰ মান হ'ব ঠিক আছে গতিকে আমি লিখিম উই নো বুলি কৈ লিখিম যে x + y + z যদি 0 হয় তেন্তে আমি লিখিব পাম যে x³ + y³ + z³ কি হ'ব 3xyz হৈ গল এতেকে চোৱা আমাৰ আমি এখিনি চাম 28 প্লাস x প্লাস y প্লাস z টো চাবলে মন -15 যোগ -13 ইজিক্যাল কিমান হয় 28 এফালে -15 -13 ইজিক্যাল টু 28 -28 ইজিক্যাল টু 0 এতেকে আমি লিখিব পাৰিম যে এতেকে যে 28 কিউব প্লাস -15 কিউব প্লাস -13 কিউব ইজিক্যাল আমাৰ কি হ'ব 3 into 28 into -15 into -13 কাৰণ x y আৰু z ৰ মান কিটা কি হৈছে মাইনাস আছে হয়নে নহয় এতে লিখিব পাইলাতেন y z ৰ মানটো লিখিব পাইলাতেন বাৰু হ'ব দিয়া একো নাই লিখিলে হ'ব ইজিক্যাল কি হ'ব 28 into এফালে মাইনাস এই দুটা আমি যদি পূৰণ কৰোঁ মাইনাসে প্লাস হ'ব ন 15 পূৰণ 13 5 3 গুণ 15 5 উকলিলে 1 45 এফালে 15 5 9 1 195 হৈ গল তে এটো আমি যদি পূৰণ কৰোঁ তেতে কি হ'ব 8 3 গুণ 24 4 উকলিলে 2 3 2 গুণ 6 6 2 8 84 into 195 হৈ গল এটা এটো আমি পূৰণ কৰিম 195 into 84 কৰিলে কি হ'ব 9 4 5 গুণ 20 ৰ শূন্য উকলিলে 2 9 4 গুণ 36 36 38 4 গুণ 4 4 3 7 ঠিক আছে তো 40 4 উকলিলে 4 72 72 76 উকলিলে 7 15 ঠিক আছে না তোমালোকে চাবা দেই 6 1 এটাকে আমাৰ আনসারটো হ'ব 16380 এটো হৈছে আমাৰ আনসার চাই লোৱা ইয়াত তোমালোকে চাইৰ লিখিব পাৰা আৰু x ৰ মানটো আমাৰ ইয়াতে সৰি এইবোৰ লিখিব পাৰা x ৰ মানটো আমাৰ কি 28 y ৰ মানটো আমাৰ -15 আৰু z ৰ মানটো হৈছে -13 এইটো লিখি থৈ দিব পাৰা সো আমি ডাঙৰ কৰি দিছে দিয়া ঠিক আছে এতিয়া আহিছো কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন নম্বৰ 15 টো কি কৈছে তলত কালি দিয়া আয়তবিলাকৰ দিশ আৰু প্ৰস্তৰ বাবে সম্ভাৱ্য ৰাশিবোৰ উলিয়া বুলি কৈছে ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমাক কি কৈছে মানে আয়ত তোমালোকে জানা নহয় যত কি থাকে এটা দিশ থাকে আৰু প্ৰস্থ থাকে হয় না নহয় এটা চতুৰ্ভুজ যত দিশ মানে বিপৰীত বাহুবোৰ সমান আৰু 90 ডিগ্ৰী হয় প্ৰতিটো কোণ এই আয়তটোৰ কি কৈছে কালি দিয়া আছে যেনেবা এটা আয়ত ইয়াৰ কালি কিমান দিছে কালিৰ মানটো দিছে 525a² -35a + 12 দিয়া আছে ঠিক আছে গতিকে এই আয়তটোৰ কালিটো যদি আমাক যদি দিয়া আছে তেন্তে ইয়াৰ আমাক কি দিব কৈছে দিশ আৰু প্ৰস্থটো মানে উলিয়াব কৈছে মানে সম্ভাৱ্য মানে এটোই হ'ব বুলি নহয় মানে কি হ'ব পাৰে গতিকে এটো কৈ দিশ হয় না নহয় এটো কৈ দিশ ঠিক আছে এটো আমাৰ প্ৰস্থ তো আমি জানো
আমি জানো যে আয়তৰ কালিৰ ফৰ্মুলাটো কি আয়তৰ কালিৰ ফৰ্মুলাটো হৈছে দিশ ইংৰাজী লিখিছোঁ বাৰু লেন্থ ইনটু ব্ৰেথ হয় নে নহয় গতিকে আমাৰ ইজিকেলটো তেন্তে কি হ'ব কালিটো আমাৰ কি 25a স্কয়াৰ মাইনাছ 35a প্লাছ 12 এটা যদি আমি যদি l আৰু b যদি এনেকৈ যদি দুটা lৰ এটা ৰাখি উলিয়ালোঁ যেনেবা ঠিক আছে ধৰি ল'বা আমি এনেকৈ এটা ৰাখি উলিয়ালোঁ যাৰ মানটো বোলে x + 1 উদাহৰণ দিছোঁ দেই ইয়াৰ এটা ৰাখি এটা পাইছোঁ বোলে 2x + 3 উদাহৰণ দিছোঁ তোমালোকে ধৰি নল'বা এই দুটাক বোলে এইটো ৰাখি এই ৰাখি দুটাক মানে যদি পূৰণ কৰোঁ তেন্তে বোলে এইটো হৈ যায় ঠিক আছে উদাহৰণটো বুজি পাইছা নহয় এই ৰাখিটো আৰু এই ৰাখিটো বোলে পূৰণ কৰিলে বোলে এইটো বোলে মানটো হয় বোলে তেতিয়াহ'লে আমি ক'ব পাৰিম যে এইটো কাৰণে এইটো কি হ'ব পাৰে আয়তটোৰ কাৰণে কি হ'ব লেন্থ হ'ব এইটো আয়তটোৰ কাৰণে ব্ৰেথ হ'ব কাৰণ এই দুটা পূৰণ হৈ আছে নাই হয় নে নহয় এইটো আৰু এইটো পূৰণ হৈ আছে গতিকে এটা আমি লেন্থ ধৰিব পাৰোঁ এটা কি ধৰিব পাৰোঁ ব্ৰেথ বুলি ধৰিব পাৰোঁ গতিকে এনেকুৱা দুটা আমি ৰাখি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব আমি কৰিব লাগিব আমাৰ যিটো কালি দিয়া আছে কালিটো এটা কি হয় আমাৰ এইটো দ্বিঘাত বহুপদ হয় দেখিছা নাই এইটো এই চলকৰ মানটো কি চলকৰ মানে ঘাতটো কি 2 হয়নে নহয় এই দ্বিঘাত বহুপদটো আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম আমি ইয়াৰে কি কৰিম দুটা কি কৰিম উৎপাদক উলিয়াম যিটো দুটা উৎপাদক পূৰণ কৰিলে ইয়াৰ মান হ'ব হয়নে নহয় এই উৎপাদক দুটাকে আমি কি ক'ম এটাক আমি দিশ বুলি ধৰিম এটাক আমি কি বুলি ধৰিম প্ৰস্থ বুলি ধৰিম কথাটো বুজি পাইছানে ঠিক আছে অংকটো মই কৈ দিম তেতিয়া গম পাবা ঠিক আছে প্ৰমাণ নম্বৰ 1 এটা মই কৰি দিছোঁ প্ৰথম প্ৰশ্নটো পা লিখি দিছোঁ ইয়াতে কালি ইকুৱেল কিমান দিছে কালি ইকুৱেল কিমান দিছে 25a স্কয়াৰ মাইনাছ 35a প্লাছ 12 ঠিক আছে এটা আমি কি কৰিম এই কালিটো আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব এই মাজৰ পদটো আমি কি কৰিব লাগিব মাজৰ পদটো স্প্লিট কৰিব লাগিব হয় নে নহয় স্প্লিট কৰা মানে কেনে কৰিম এটা চাবা দেই এইটো অকমান সংখ্যাটো ডাঙৰ হয়তো অকমান দিগদাৰ হয় তোমালোকক খালি মই ডাইৰেক্ট কৈ দিছোঁ তোমালোকে কৰিলে গমে পাবা এইটো মানে কি কৰিব লাগে মাজৰ পদটো এনেকুৱাকৈ ভাঙিব লাগিব যাক আমি পূৰণ কৰিলে 25 আৰু 12 ৰ মানে পূৰণফলৰ লগত সমান হ'ব এইটো এনেকুৱা ধৰণৰ হ'ব 25a স্কয়াৰ মাইনাছ এইটো হ'ব আমাৰ কিমান হ'ব দেই ৰবা এইটো হ'ব 20a মাইনাছ 15a হ'ব প্লাছ 12 এতিয়া চোৱা মই কৰাটো হৈছে না তোমালোকে এবাৰ চেক কৰি চোৱা দেই এইটো তাক আমি পূৰণ মানে কি এইটো 20 আৰু 15 আমি পূৰণ কৰি চাওঁ 20 পূৰণ 15 দুটা পূৰণ কৰিলে কি হয় কোৱাচোন আমাৰ এইটো হ'ব 0 300 3 হ'লনে একেদৰে 12 আৰু 25 পূৰণ কৰিলে হয়নে নহয় চাম 12 আৰু 25 আমি পূৰণ কৰি চাওঁ হয়নে 5 2 গুণ 10 ৰ 0 কৰিলে 1 5 গুণ 5 5 1 6 2 2 গুণ 4 2 গুণ 2 এই চোৱা 6 4 10 300 মিলিলে নাই ঠিক হয়নে না মিলিছে এটা মানে কি হ'ব লাগিব আমি ইয়াক কেনেকৈ ভাঙিব পাৰিম 35 এক আমি কি হ'ব লাগিব -20a -15a এটা চোৱা -20a -15a কৰিলে কি হয় -35a নহয় নেকি হয়নে নহয় সেইটোৱে কথা গতিকে আমি এনেকৈ আমি ভাঙিব লাগিব সো আমি এনেকৈ স্প্লিট কৰিলোঁ মাজৰ পদটো এটা চোৱা ইয়াৰ পৰা আমি কি কৰিব লাগে জানাই আগত কৰিছোৱে নহয় এই দুটা পৰা আমি কি ল'ম কমন টাৰ্ম ল'লে কি ইয়াতে এইটো দুটাই 5 ৰে বিভাজ্য হয় গতিকে 5 টো কি হৈ যাব ইয়াৰ কমন হ'ব ইয়াতো এ আছে গতিকে 5a এটা কি হ'ব আমাৰ কাৰণে কমন হ'ব 5 ৰে কি পূৰণ কৰিলে 25 হয় এইটো চাব লাগে 5 ৰে 5 পূৰণ কৰিলে 25 হয় a এটা ওলাই আহিলে আৰু a এটা ইয়াত দিব লাগিব হয়নে একেদৰে মাইনাছ 5 ৰে কি পূৰণ কৰিলে 20 হয় 4 হয় আৰু 4 এটাটো আছে সৰি a এটাটো বাহিৰত আছে কমন হয় হয়নে নহয় একেদৰে ইয়াত কমন আমাৰ কি হ'ব ইয়াত মাইনাছটো কমন হ'ব মাইনাছ কি হ'ব দুটাই 3 ৰে বিভাজ্য হয় গতিকে আমি 3 ৰে কৰিব লাগিব এইটো 3 ৰে কৰিলে তো 5a হল এটো আমাৰ এটা আমি মাইনাস দিব লাগিব হে মাইনাস মাইনাস প্লাস হ'বগে ন এটো হ'ব আমাৰ 4 এয়া সব মিলি গল এটো তা পদ একে হলে নহল গতিকে আমাৰ কি আমি কি লিখিব পাৰো 5a - 4 ইনটু কি লিখিব পাৰো 5a - 3 এতিয়া সব ছাত্ৰ ছাত্ৰী হল ভালকে মন কৰে এটো এটা আমাৰ কি হয় ৰাখি এটো এটা আমাৰ ৰাখি এটো তা আমি এটা দুটা কি হয় আমাৰ এই যেটো আমাৰ কালি মানে আয়তৰ কালিটোৰ কি হয় উৎপাদক হয় আৰু এই দুটাক যদি মই যদি পূৰণ কৰো ঠিক আছে পূৰণ কৰি আমি কি পাও এই কালিটো আমি পাই যাম এতেকে এই দুটা যদি পূৰণ কৰিলে যদি কালি পাও তাৰ মানে ইয়াক মই কি লব পাৰো এল লব পাৰো হয় না ইয়াক আমি কি লব পাৰো বি লব পাৰো আৰু এল ইনটু বি হলে কি হয় কালি অফ কি হয় আয়ত হয় আৰু কালিৰ মানটো আমাৰ ওচৰত আছেই হয় না নহয় গতিকে এই দুটাই হ'ব আমাৰ কাৰণে সম্ভাব্য কি হ'ব দিশ আৰু প্ৰস্থ এল মানে লেন্থ দিশ বি মানে ব্ৰেথ প্ৰস্থ গতিকে আমি লাষ্টত লিখিম এতেকে এই দুটা হৈছে আমাৰ কাৰণে সম্ভাব্য কালি আৰু দিশ আৰু প্ৰস্থ এতেকে সম্ভাব্য ঠিক আছে সম্ভাব্যটো হৈছে এবাৰ চাই লম সম্ভাব্য ঠিক আছে এটো হ'ব লাগে সম্ভাব্য দিশ হল 5a - 4 আৰু সম্ভাব্য প্ৰস্থ ইকুৱেল কি হ'ব 5a - 3 এই কেটা হৈছে ইয়াৰ আনসাৰ এনে দৰে আমি সলভ কৰিব লাগিব এবাৰ তোমালোকে ভালকে চাই লোৱা ঠিক আছে এখিনি হৰু হৈছে নেকি বাৰু
এইটো হ'ব লাগে এইটো 13 দেই মাইনাছ 35a প্লাছ 12 মাজৰ পদটো ভাঙোতে অকণমান মন কৰিবা তোমালোকে কেনেকৈ ভাঙিলে হ'ব সেইটো অকণমান এইটো অলপ ডাঙৰ সংখ্যা হয়তো এখানে অকণমান টান পাব পাৰা খালি এইবোৰ যদি তোমালোকে বাৰে বাৰে যদি প্ৰেক্টিছ কৰি থাকা আহিয়ে যাব মানে এইটো 15 ঠিক আছে এটা একদম সেম টু সেম হ'ব কোৱেশ্চন ৰোমান নাম্বাৰ B2 ঠিক আছে ৰোমান নাম্বাৰ B আৰু এটা আছে ন অৰ সৰি ৰোমান নাম্বাৰ 2 যাৰ কালিৰ মান দি আছে কিমান কালিৰ মান কিমান দি আছে কালি জিকেল কি দিয়া আছে 35y স্কয়াৰ 35y স্কয়াৰ প্লাস 13y মাইনাস এন প্লাস এফালে আমাৰ আছে মাইনাস 12 এটো হ'ব আমাৰ মাইনাস 12 ঠিক আছে এতিয়া আৰু কি হ'ব লাগে দিশ আৰু প্ৰস্থ সম্ভাৱ্যটো উলিয়াব লাগে তাৰ কাৰণে আমি কি কৰিম ইয়াক আমি কি কৰিম ফেক্টৰাইজ কৰিম হয় না ফেক্টৰাইজ কৰিলে কি হ'ব চোন ফেক্টৰাইজ কৰা মানে কি এই মাজৰ পদটো আমি স্প্লিট মানে ভাঙিব লাগিব তো এইটো সোৱা কেনেকৈ ভাঙি চাবা দেই মই তোমালোকে মন কৰিবা এইটো আমি কৰিব লাগিব এইটো আমাৰ হ'ব গৈ এক মিনিট মই চাই লৈছো কি কৰিলে হ'ব এইটো আমি লিখিব লাগিব 28 মাইনাস 15 লিখিব লাগিব ঠিক আছে 28 মাইনাস 15 y লিখিব লাগিব মাইনাস 12 এটা চাবা মিলিছে নাই আমি এই দুটা পূৰণ কৰিম 35 ইনটু যদি 12 কৰো আমি পাম 420 ঠিক আছে আৰু 28 ইনটু 15 যদি পূৰণ কৰো 28 ইনটু আমি যদি 15 পূৰণ কৰো তেতিয়াও আমি পাম কি 420 লগতে 28 y পৰা যদি 15 যদি মাইনাস কৰো আমি কি পাম এই দুটা মাইনাস কৰিলে 13y পাম মিলিলে ঠিক আছে এটা আমাৰ নেক্সট কাম হ'ব এই দুটা এই প্ৰতি দুটা পৰা মানে কি প্ৰথম দুটা আৰু পিছৰ দুটা পৰা আমি কি ল'ব লাগে কমন ল'ব লাগে কমন যদি ল'ব 35 আৰু 28 টো দুইটা কি আছে হাতেৰে 7 ৰে বিভাজ্য হয় গতিকে 7 টো কমন হ'ব আৰু দুইফালে y আছে গতিকে y এটা আমি কমন ল'ম গতিকে 7 ৰ লগত কি পূৰণ কৰিলে 35 হয় 7 ৰ লগত 5 পূৰণ কৰিলে 35 হয় y এটা আহিব একেদৰে 7 ৰ লগত 4 যদি পূৰণ কৰো 28 হয় y টো ইফালে গলে নহয় এইটো হ'ল একেদৰে এটা 12 আৰু 15 টো 3 ৰে বিভাজ্য হোৱা সংখ্যা হয় গতিকে আমি 3 ৰে কমন ল'ব লাগিব এবাৰ লিখিব 5y প্লাস এটো প্লাস দিব লাগিব তেতিয়া প্লাস মাইনাস হ'ব হয় না নহয় এটো হ'ব আমাৰ 4 এতেকে আমাৰ আনসাৰটো কি হ'ব গৈ 5y প্লাস 4 ইনটু কি হ'ব 7y মাইনাস 3 তো এই দুটা হৈ গল হেটো উৎপাদক লগতে দুটা পূৰণ কৰিলে আমাৰ কি হয় ওপৰৰ কালিটো উলাই গতিকে এই তলৰ দুটা কি হ'ব এটা হ'ব লেন্থ এটা হ'ব ব্ৰেথ এটা হ'ব দিশ এটা হ'ব প্ৰস্থ এতেকে সম্ভাব্য দিশ 5y plus 4 ঠিক আছে আৰু সম্ভাব্য প্ৰস্থ এটো হৈছে 7y minus 3 এইটো হৈছে ইয়াৰ আনসাৰ চাই ল একদম ইজি ঠিক আছে এতিয়া আমি গৈছো কোৱেশ্চন নাম্বাৰ কি হ'ব এটো 16 হ'ব আমাৰ লাষ্ট প্ৰশ্ন এটো একে সেম কি কৈছে তলত আয়তন দিয়া ঘনকৰ মাত্ৰা তিনটাৰ বাবে সম্ভাব্য ৰাশি কেইটা কি হ'ব এটা আয়তন মানে গম পোৱা নাই এটো আছিল আমাৰ আয়তন হয়নে নহয় আয়তন মানে আমাৰ এই কিউব যে আমি যে খেলুম এটো এইবোৰ কি হয় আয়তন আছে গতিকে ইয়াৰ আয়তনৰ কি দি আছে আমাকে আয়তন দি আছে মানে আয়তনটোৰ এটা কিউবৰ কি আছে আয়তন মানে ভলিউম দি আছে কি দি আছে ইংৰাজী যদি কম ভলিউমটো দিয়া আছে গতিকে ভলিউমটো দিয়া আছে তেন্তে ইয়াৰ কি ল'ব লাগে এল বি এইচ কাৰণ ভলিউমত কি মানে আয়তন এটাত কি থাকে দিশ থাকে হয়নে নহয় দিশ থাকে হয়নে নাই প্ৰস্থ থাকে আৰু কি থাকে উচ্চতা থাকে এটা চোৱা এই তিনটাক যদি আকৌ পূৰণ কৰিলে কি পাম আমি ইয়াৰ আয়তনটো পাম হয়নে নহয় গতিকে আয়তনৰ পৰা আমি কি কৰিম যেটো আয়তন দিয়া যেটো আমাৰ প্ৰশ্ন তাৰ পৰা আমি কি কৰিম দিশ প্ৰস্থ আমি উচ্চতা আমি উলিয়াম চাবা এটো একদম সেম ওপৰৰ নিচা সেমে হয় আয়তন ইজিক্যাল কিমান 3x² - 12x ইয়ালৈকে ঠিকে আছে এটা আমি কি কৰিম ইয়াক আমি বৰ বেছি কিবা নকৰো এটো কাৰণ এত বৰ বেছি এনেকে মাজত আম ভাঙিব তেনেকে কিবা কি কৰিব লাগে একো নাইতো গতিকে আমি কি লম কমন কি লম চাবা দে 3 দুটা 3 বিভাজ্য হয় গতিকে 3 ললো হয় না নহয় আৰু x আছে গতিকে আমি x ও আমি কমন লব পাম 3x কমন ললে মানে এফালে থাকিলে x মাইনাস কি থাকিলে এফালে 4 থাকিলে আকৌ ইয়াক মই কি লিখিব পাৰো চাবা দে 3x ক 3 * x লিখিব পাৰো হয় না নহয় আৰু এটা আমাৰ কি লিখিব পাৰো x আকৌ এটো ইনটু জাগাত ইনটু দিপিন ইনটু নালাগে আৰু ব্ৰেকেটত কি লিখিব পাৰো x - 4 ব্ৰেকেটটো ইনটু বুজাইছে এতিয়া চ ইয়াৰ পৰা মই কি লম ইয়াক মই লম l ইয়াক লম মই b আৰু ইয়াক লম মই h হয় না নহয় আৰু l * h * b হৈ আছে আৰু l * b * h হলে কি হয় আয়তনটো হয় যেটো আয়তনৰ মান পাইটো আহিছে এতেকে একেটাই হ'ব আমাৰ কাৰণে সম্ভাব্য কি হ'ব দিশ
প্ৰস্থ আৰু উচ্চতা ঠিক আছে এতেকে আমি লিখিম এতেকে সম্ভাব্য দিশ হ'ব ইয়াত 3 সম্ভাব্য প্ৰস্থ হ'ব আমাৰ x আৰু সম্ভাব্য উচ্চতা হ'ব কাৰণ আয়তনত কৈছে দিশ প্ৰস্থ উচ্চতা থাকে হয় না আৰু তিনটা পূৰণ হৈ থাকে গতিকে হ'ব x - 4 এইটো হৈছে আমাৰ ৰোমান নম্বৰ 1 ৰ সিম্পল এটা সলিউশন ঠিক আছে এটা আমি যাম ৰোমান নম্বৰ 2 টো কি দিছে আমাক আয়তন ইজিক্যাল কিমান দিছে আমাক 12ky plus 8ky minus 20k ঠিক আছে ইয়ালৈকে ঠিকে আছে এতিয়া আমি ইয়াৰ কি কৰিব লাগিব দিক প্ৰস্থ আৰু উচ্চতা লাগিব কাৰণে প্ৰথমে আমি কি কৰিব লাগিব ৰবা এটো কিউব হ'ব লাগিছিল নেকি মোৰ বোধ হয় নাই ঠিক আছে বাৰু আমি কি লম এটা কমন লম ঠিক আছে ইয়াতে ইয়াটো কে আছে ইয়াটো কে আছে সবতে কে আছে গতিকে মই কে টো কি লম কমন লম আমি লম কে টো কমন ঠিক আছে কে টো কমন লৈ থাকিলে 12y² এটা কাম কৰো অকল 12 নহয় গুটেই কালে 4 এ বিভাজ্য সংখ্যা হয়তো গতিকে আমি 4k টো আমি কি লম কমন লম 4k যদি কমন ললে এটো কি হ'ব 3y² হ'ব ইয়াত হ'ব 2y হ'ব আৰু ইয়াত হ'বগৈ আমাৰ কিমান 5 4 গুণ 20 ন 5 হ'বগৈ হয় না নহয় নিশ্চয় বুজি পাইছা এটো মই কমন ললো এটা এটো হৈ গল আমাৰ কাৰণে দিশ এটা ইয়াৰ পৰা আমি কি কৰিম এটা আমাৰ বহুঘাত মানে দ্বিঘাত কিবা বহুপদ হয় গতিকে এটোটো আমাৰ কাৰণে দিশ ইয়াৰ পৰা আমি কি কৰিম দুটা উৎপাদক উলিয়াম তেতিয়া আমাৰ ওলাই যাব চাই থাকিবা তোমালোকে মই কেনেকৈ কৰি আছো এটো 4k ঠিক আছে ব্ৰেকেট দিলো এটা এইকেইটাৰ পৰা মই এটো মাজৰ পথটো স্প্লিট কৰিব লাগিব মাজৰ পথটো স্প্লিট কেনে কৰিব 3 5 15 হৈ আছে নহয় গতিকে 15 কৰিব কাৰণে y টো কি কৰিব লাগিব y টো কৰিব লাগিব 5 - 3 কৰিব লাগিব 5 3 গুণ তেতিয়া 15 হ'ব গতিকে মই লিখিম 5y - 3y - 5 হৈ গল এটো ব্ৰেকেট ক্লোজ হৈ গল এটা সোৱা 4k এফালে দুটা আমি কমন হলালে হ'ব এটো কমন y হ'ব y হলে y² sorry 3y plus 5 এফালে কমন ললে হ'ব 1 হ'ব ইয়াত আমাৰ একো কমন নাই গতিকে এটো 3y plus 5 তেতে প্লাস মাইনাস প্লাস হ'ব ন এটা কি সোৱা 4k এফালে y minus 1 এটো এটা হৈ গল হলনে এটা হৈ গল আমাৰ 3y plus 5 এই কেটা ওলাই গল সোৱা এটো এটা এই গুটে কেটা কি তিনটা পূৰণ কৰি আছে নহয় গতিকে আমি লিখিব পাৰো মানে কি লিখম 4k এটো ব্ৰেকেটত লিখিলো আকৌ ব্ৰেকেটৰ y minus 1 লিখিলো 3y plus y লিখিলো এই সোৱা এইকেটা হৈছে ইয়াৰ দিশ পূৰণ প্ৰস্থ এটাকে সম্ভাব্য দিশ 4k সম্ভাব্য প্ৰস্থ y - 1 আৰু সম্ভাব্য উচ্চতা হৈ গল 3y plus 5 এই গেটা হৈছে ইয়াৰ আনসার একদম আমি সিম্পল কে আমি উলিয়াই দিলো এবাৰ তোমালোকে এটো ভালো কৰি চাই লোৱা ঠিক আছে ইয়াৰ লগে লগে আমাৰ কোৱেশ্চন নম্বৰ 6 নো শেষ হৈ গৈছে তো আজি ইয়াতে আমাৰ ভিডিওটো সামৰণি মাৰিব লাগিব ভিডিওটো যদি ইউটিউবত চাই আছা তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কৰি দিবা ফেসবুকত যদি চাইছা তেন্তে আমাৰ পেজটো লাইক কৰি দিবা ঠিক আছে আৰু ভিডিওটো শেয়াৰ কৰিবা আগলৈ এনেকুৱা ধৰণৰ ভিডিও তোমালোকক নাই থাকিব আজিলৈ আহিছো ধন্যবাদ